বীৰ লাচিত সেনা অসম নলবাৰী জিলা সমিতিৰ এখনি কাৰ্যনিৰ্বাহক সভা পেঞ্চনাৰ ভৱনত অনুষ্ঠিত হৈ যায়। উক্ত সভাত নলবাৰী জিলাৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। নলবাৰী জিলাৰ প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানত অসমীয়া ফলক লগাবলৈ আহ্বান জনায়। আমাৰ লগত বেছি বন্ধুত্বমূলকভাৱে কথা বতৰা পাতি আমাৰ মনৰ লগত যি সম্পৰ্ক হ'ল এই সম্পৰ্ক আমি পাহৰিব নোৱাৰা বিষয়। গতিকে আমাৰ এই অনুষ্ঠানটোত এই সংগঠনটোত এই শক্তিশালী হিচাপে আমাৰ লগত জড়িত হৈ আমাৰ যি প্ৰেৰণা তথা অনুভৱটো আমাক দেখুৱাই দিছে সেই অনুভৱটোক আমি কোনোদিন পাহৰিব নোৱাৰোঁ। তো সেই ব্যক্তিজনেই দক্ষিণ পূব আঞ্চলিক সমিতিক ধৰি ৰখা এটা ছাতি সদৃশ। আমাৰ দৈনিক চলন ফুৰণ প্ৰত্যেকটো বস্তুৱে সমাজত এক বাৰ্তা কঢ়িয়ায়। এইকাৰণে কঢ়িয়ায় তেওঁ যিখিনি কথা ক'লে যে আজি ধৰি লওক আমি এটা সংগঠনত সংগঠিত হৈ সন্মিলিত বা কোনোবাই নেতৃত্ব লৈছে, কোনোবাই নেতা, কোনোবাই জিলা সমিতিৰ নেতা বা কেন্দ্ৰীয় সমিতিৰ নেতা, তেওঁলোকে কি কৰিব? তেওঁলোকক সমাজখনে কিন্তু ফল' কৰে, অনুসৰণ কৰে বিভিন্ন ক্ষেত্ৰত। কাৰণ তেওঁলোকে প্ৰতিনিধিত্ব কৰিছে, সমাজ এখন প্ৰতিনিধিত্ব কৰিব তেওঁলোকে, আৰু তেওঁলোকৰ আচাৰ ব্যৱহাৰ চাল চলন চৰিত্ৰ গোটেই সমাজত প্ৰভাৱ বিস্তাৰ কৰে। তেওঁৰ নাম ভৰ্তৃহৰি, সংস্কৃত ভাষাৰ বিদগ্ধ কবি। তেওঁৰ কবিতাবিলাক জাপান আৰু জাৰ্মানৰ কোৰ্চত প্ৰয়োজন হয়। জাপান আৰু জাৰ্মানৰ ইউনিভাৰ্চিটিৰ তাত ঠাহ খাই আছে ভৰ্তৃহৰিৰ কবিতা। এফাকি কবিতা তাৰমানে তেওঁৰ মই ইয়াত হেৰি কৰি দিম যে কেউৰা ন বিভূষয়ন্তী পুৰুষন, অৰ্থ কৰি দিম অলপ পিছত। কেউৰা ন বিভূষয়ন্তী পুৰুষন, হাৰা ন চন্দ্ৰোজ্জ্বলা, ন স্নানং ন বিলেবনং, ন অলংকৃতা মূৰ্ধজা, বাণী একা সমলং কৰতি পুৰুষং, ইয়াৰ সংস্কৃত ধাৰিয়তে। আমাৰ আঞ্চলিক শক্তি অধিক শক্তিশালী হ'ব। আমি যিদিনাখনে প্ৰথম আমাৰ আঞ্চলিক মিটিং আছিল, জিতুল গৈছিল, চন্দন গৈছিল, তেওঁলোকে দেখা পাইছে। কিন্তু সেইদিনাৰ পৰা আমি কিছু স্থগিত হৈ পৰিছিল বিভিন্ন কাৰণত। আপোনালোকে জানে আচলতে সংগঠনে বিভিন্ন সংগঠন তাত স্থায়ীভাৱে স্থায়ী হৈ গৈছে। কোনোবাই নহয় কোনোবাই কিবা নহয় কিবা এটা সংগঠনত আছে, কোনোবাই ৰাজনৈতিক, কোনোবাই ABVP আছে। গতিকে যিসকল মানে অকমান জাতীয়তাবাদী চিন্তাধাৰাৰ লোক বা অকমান ফ্ৰী, তেওঁলোক ইতিমধ্যে সংস্থাপিত হৈ আছে। মই এটা নতুন পৰিয়ালত আৰু জন্ম হৈছোঁ। যিটো মই কাম কৰিব পৰা নাছিলোঁ বা যিটো কামত মই আগবাঢ়ি যাব পৰা নাছিলোঁ, বীৰ লাচিত সেনাত আহি সেইটো মই আগবাঢ়িব পাৰিছোঁ। যাক বোলে খিলঞ্জীয়া অসমীয়াৰ ওপৰত যিখিনি অত্যাচাৰ হৈ আছে বাহিৰাগতৰ, সেইখিনিক মই অলপমান হ'লেও মই সহায় কৰিব পাৰিছোঁ। বা যিকোনো আমাৰ ব্যৱসায়িক ক্ষেত্ৰত নৱজিৎ মুখ্য সচিব ডাঙৰীয়া যিখিনি আমাক মানে অৰিহণা জনাইছে বা যিখিনি আমাক সুবিধা মানে দিম বুলি বা আশ্বাস দিছে যে আমাৰ ব্যৱসায়িক ক্ষেত্ৰত মানে ব্ৰইলাৰ ফাৰ্ম এখন কৰিম বুলি বা আমাৰ যিকোনো হেৰি আঞ্জা চব্জি বিজনেছ এটা কৰিম বুলি আমাক এটা উৎসাহ জনাইছে বা এনেকুৱা মানে কিছুমান কথা কোৱাৰ কাৰণে আমাৰ বহুত মানে সপোন এটা মানে বহুত মানে হৈছে যে আমি ভৱিষ্যতত আমি বীৰ লাচিত সেনা কৰি আমাৰ পৰিয়ালটো চলাব পাৰিম আৰু খিলঞ্জীয়া অসমৰে লাগিব পাৰিম। বীৰ লাচিত সেনা অসম নলবাৰী জিলা সমিতিৰ উদ্যোগত আজি নলবাৰী চহৰৰ পেঞ্চনাৰ ভৱন প্ৰেক্ষাগৃহত জিলা সমিতিৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা। এই প্ৰথমখন কাৰ্যনিৰ্বাহক সভাত আমাৰ বিভিন্ন আঞ্চলিক সমূহৰ প্ৰতিনিধি ইয়াতে উপস্থিত হৈছে। তো আজি এই কাৰ্যনিৰ্বাহক সভাত আমি কেইটামান সাংগঠনিকভাৱে আমি প্ৰস্তাৱ যুগুত কৰি ওলাইছোঁ তথা নলবাৰী জিলাত বীৰ লাচিত সেনাৰ যি জাতীয়তাবাদী ভাৱধাৰা, সেই ভাৱধাৰাক আমি অধিক শক্তিশালী কৰাৰ কাৰণে আগন্তুক দিনত এনেকুৱা আমি কৰ্মসূচী কৰিম, কি কাৰ্যসূচী কৰিম, সকলো আঞ্চলিক প্ৰতিনিধিক লৈ সেই বিষয়ে আমি ইয়াত এটা কাৰ্যনিৰ্বাহক সভাৰ সিদ্ধান্ত লৈছোঁ। তো তাৰ যি প্ৰস্তাৱ, সেই প্ৰস্তাৱবিলাকৰ ভিতৰত আমাৰ প্ৰথম প্ৰস্তাৱটো হ'ল যে নলবাৰী জিলাত আমি বীৰ লাচিত সেনা অসমে সকলো জনসাধাৰণক লগত লৈ বিভিন্ন অনুষ্ঠান, বিভিন্ন
কাৰ্যসূচী কৰাৰ ক্ষেত্ৰত আমি দিহা পৰামৰ্শ লৈ আহিছোঁ আৰু সেই দিহা পৰামৰ্শৰ লগত আমি বুকুত বান্ধি লৈ আমি আগবাঢ়িছোঁ। প্ৰথমটোৱে হ'ল যে নলবাৰী জিলাৰ তথা নলবাৰী চহৰৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানলৈ আমি অনুৰোধ জনাইছোঁ বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে, আৰু আজিও আমি সংবাদ মাধ্যমৰ জৰিয়তে অনুৰোধ জনাম যে অসমীয়া ভাষাৰ যি ফলক সেই ফলকটো লিখিবলৈ আমি অনুৰোধ জনাম নলবাৰী জিলাৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানলৈ। নলবাৰী চহৰত থকা নলবাৰী জিলাত থকা সকলো ব্যৱসায়িক প্ৰতিষ্ঠানলৈ আমি অসমীয়া ভাষাৰ ফলক লৈ অনুৰোধ জনাম আৰু এই অনুৰোধ জনোৱাৰ লগে লগে আমি কিছুদিন পিছত আমি এখন গোহাৰি মাধ্যমেৰে আমি তেখেতসকলক আমি বিতৰণ কৰিম। এই গোহাৰি মাধ্যমত লিখা থাকিব, আমাৰ বিনম্ৰতাৰে অনুৰোধ থাকিব যে আপোনালোক যিহেতু অসমত বাস কৰে, অসমীয়া ভাষা কয়, অসমীয়া হিচাপে খিলঞ্জীয়া হিচাপে আমি সম্পৰ্ক ৰাখি আছোঁ, বিশ্বাস কৰোঁ। তো আমাৰ ফালৰ পৰাই গোহাৰি মাধ্যমেদি আমি তেখেতসকলক প্ৰথমতে আমি অনুৰোধ জনাম। পৰৱৰ্তী সময়ত এই গোহাৰিক যদি অৱমাননা কৰে, এই গোহাৰি ক্ষেত্ৰত যদি তেখেতসকলৰ কোনো সঁহাৰি নাপাওঁ, সেই বিষয়টোৰ ক্ষেত্ৰত আমি কিন্তু যি কাৰ্যসূচী ল'বলৈ বাধ্যম সেই কাৰ্যসূচী কিন্তু আমি বীৰ লাচিত সেনা আমি আগবাঢ়িম। তাৰ লগে লগে আমি আগবাঢ়িছোঁ বীৰ লাচিত সেনা অৰ্থনৈতিক দিশত স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত নলবাৰী জিলা সমিতি, বিভিন্ন আঞ্চলিক সমিতিক লৈ সকলো সতীৰ্থ বন্ধুক লৈ অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত খেতি মাটিৰ ক্ষেত্ৰত আমি আগবাঢ়িম, যাতে আমি সকলোৱে স্বাৱলম্বী হওঁ, সংগ্ৰামৰ কৰিব পাৰোঁ, প্ৰচাৰ আৰু প্ৰসাৰ আমি আগবঢ়াব পাৰোঁ। তাৰ লগে লগে আঞ্চলিক সকলো শক্তিশালী কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ। তাৰ লগে লগে আমি নলবাৰী জিলা সমিতিখনে আগন্তুক দিনত নলবাৰী অধিৱেশন হ'ব প্ৰথম বাৰ্ষিক জিলা পুথিভঁৰাল প্ৰাংগণত, এই জিলা পুথিভঁৰাল প্ৰাংগণত অধিৱেশন কৰাৰ ক্ষেত্ৰত আমি আজিৰ পৰা আমি সাংগঠনিকভাৱে অতি বলিষ্ঠভাৱে আমি আগবাঢ়িম, যাতে আমাৰ অধিৱেশনখন সাফল্যমণ্ডিত হয়। আগন্তুক দিনত নলবাৰী জিলা বীৰ লাচিত সেনা সমিতিয়ে সকলো ৰাইজক লগত লৈ, সকলো জনতাৰ লগত লৈ আঞ্চলিক প্ৰতি শক্তিশালী কৰি আমি বিভিন্ন ক্ষেত্ৰত কাৰ্যসূচীত আমি শৈক্ষিক, সাংস্কৃতিক আৰু শিল্পী তথা শিল্পক আমি অধিকাৰ আৰু সন্মান দিয়া ক্ষেত্ৰত আমি আগবাঢ়িম। ধন্যবাদ। জয় অসম।